নমস্কাৰ, মই স্পৃহা ফুকনে আপোনালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আমি এতিয়া অগ্নিনাথ মন্দিৰলৈ আহিছোঁ। দোকান বহুত আছিলে দেই। আমি এবাৰ প্ৰথম আহিছোঁ অগ্নিনাথ মন্দিৰলৈ। আজি যিহেতু বতৰটো ভালে কৈছে দেই, আৰু মই বহুত দিনৰ পৰা আহিম বুলি মনতে ভাবি আছিলোঁ। আজি অহা হ'লগৈ আৰু। মানুহ আহিয়ে আছে। আমি পূজা পাতল কৰি পিনি অগ্নিনাথ বাবাৰ দৰ্শন কৰিলোঁ আৰু নিৰ্মালি লোৱাৰ পিছতহে ভিডিঅ' কৰা হৈছে। এইফালে ৰাজহুৱা বন্তি, আমিও তেল দিলোঁ বাৰু দেই। মানুহ ঢেৰ আহি আছে, তেল সেইটো কাৰণে ভৰ্তি হৈ গৈ আছে বাৰু। আমি প্ৰথমতে যিহেতু আহি পিনি তেল দিলোঁ, এইফালে শেষত ভিডিঅ' কৰা হৈছে মই কৈছিলোঁৱেই। আৰু এইফালে মানুহ দেখিছেনে? যিহেতু আমি নিৰ্মালিহে লৈছিলোঁ, অগ্নিনাথ বাবা দৰ্শন কৰা সেইফালে আৰু ৰাস্তা আছে বাৰু দেই। সেইফালে মানুহ বহুত ভিৰ হৈছিলে, ঠেলাঠেলি হৈ গৈছিলেগৈ। মানুহ আহিয়ে আছে। আমি যিহেতু 6:30মান বজাত আহিছিলোঁ কাৰণেহে আগত হ'বলৈ পাইছোঁ দেই। পিছত নহ'লে আৰু লাইন পাতিবলগীয়া হ'লহেঁতেন। এয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। অগ্নিনাথ বাবাক দৰ্শন কৰি ভাল লাগিলে দেই। আজি তেনেহ'লে বাই বাই।